আপোনাক স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল বায়ুসেনাত অন্তৰ্ভুক্ত হল অত্যাধুনিক ৰাফেল বিমান আম্বালাৰ বায়ুসেনাৰ ঘাটিত ৰাফেল অন্তৰ্ভুক্ত হল গোল্ডেন এৰো প্ৰদৰ্শন কৰি চমক দিলে ৰাফেলে পাঁচখন ৰাফেলে অধিক শক্তিশালী কৰিলে ভাৰতীয় বায়ুসেনাক ভাৰতৰ বাবে এটা ভাল খবৰ সৰ্বধৰ্ম পূজনৰে আজি ৰাফেলক আদৰণি জনোৱা হল আনুষ্ঠানিকভাৱে অন্তৰ্ভুক্ত কৰিলে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে যত উপস্থিত আছিল চিফ অফ ডিফেন্স ষ্টাফ বিপিন ৰাৱত আৰু বায়ুসেনা প্ৰধান ৰাকেশ কুমাৰ সিং ভাদুৰিয়া আণৱিক বোমা কঢ়িয়াব পাৰে ৰাফেলে 1700 কিলোমিটাৰলৈ লক্ষ্যভেদ কৰিব পাৰে ৰাফেলে লেহ লাডাখৰ দৰে দুৰ্গম যুদ্ধক্ষেত্ৰৰ বাবে অতি উপযোগী হয় ৰাফেলে ভাৰতৰ সীমান্ত সুৰক্ষিত কৰিব বুলি মন্তব্য কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ ৰাফেলে বায়ুসেনাৰ বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰিব ৰাষ্ট্ৰৰ নিৰাপত্তা চৰকাৰৰ প্ৰথম অগ্ৰাধিকাৰ বুলি মন্তব্য ৰাজনাথ সিঙৰ বিজেপিক ৰোধিবলৈ পুনৰ একত্ৰিত হোৱাৰ আহ্বান অখিল গগৈৰ আসু আৰু এজেৱাইচিপিয়ে একত্ৰিত হোৱাৰ কথা নোকোৱাত আশ্চৰ্য প্ৰকাশ কৰে তেওঁ লগতে কয় যে বিশেষকৈ এজেৱাইচিপিৰ ভূমিকাত আচৰিত হৈছে কোনোবাই যদি বিজেপিক ৱাক অভাৰ দিব বিচাৰিছে নাজানো শেহতীয়া মন্তব্যবোৰ এনেকুৱাই হৈছে বুলি মন্তব্য অখিল গগৈৰ নিজে নিৰ্বাচন খেলা সন্দৰ্ভত মাতৃ পত্নী পুত্ৰ তথা দলৰ অনুমতি ল'ব লাগিব বুলি মন্তব্য কৰে অখিল গগৈয়ে বেলেগ একো নাই কথাটো হ'ল যে যদি সঁচাকৈ একলগ নহয় অসমৰ মানুহবিলাক এবাৰ কিন্তু একেবাৰে ডাঙৰ ভয়ংকৰ বিপদ হ'ব নতুন ৰাজনৈতিক দলৰ মজিয়াত আলোচনা কৰিব নহয় সেইটো মই ভাবোঁ যে অজুহাতবিলাক সকলোৱে বাদ দি সঁচা এটা আঞ্চলিক ৰাজনৈতিক দল হ'ব লাগে মোলৈ চিঠি পঠিয়াইছে কিন্তু এতিয়ালৈকে মই বিবেচনা কৰা নাই মানে মই ইলেকশ্যন খেলাটো ইম্পৰ্টেণ্ট নহয় জাতিটোক এইবাৰ আমি বচাব পাৰিম নে নাই নহ'লে কিন্তু এটা কথা মনত ৰাখিব সাম্প্ৰদায়িক ফেচিবাদক কেৱল জাতীয়তাবাদেহে এতিয়া মানে প্ৰতিহত কৰিব পাৰিব সেইকাৰণে মই বাৰম্বাৰ কৈছোঁ যে সকলো ঐক্যবদ্ধ হ'ব লাগে কিন্তু মানুহবিলাকৰ কথাবিলাক আপোনালোকে দেখিছে বেকাবেকি যদি সঁচাকৈ বিজেপিক যদি কোনোবাই ৱাক অভাৰ দিব খুজিছে সেইটো বেলেগ কথা বিজেপিক যদি জিকাই পঠিয়াব খুজিছে তেতিয়াহ'লে 10টা দল কৰক কিন্তু যদি বিজেপিক প্ৰতিহত কৰিব লাগে আমি সকলো একলগ হ'ব লাগিব আৰু সকলো অজুহাত এৰি দিব লাগিব আৰু আপোনালোকক মই এটা কথা কওঁ কোনোবাই কৈ আছে যে মতাদৰ্শৰ প্ৰশ্ন কোনোবাই কৈ আছে যে কৰ্মপন্থা এটা ৰাজনৈতিক দল হ'লেতো এখন সংবিধান আৰু এখন কৰ্মসূচী থাকিব তাতে মতাদৰ্শটোৰ কথা লিখা থাকিব আৰু তাতে কৰ্মসূচীখনতে গোটেই কৰ্মপন্থাটো লিখা থাকিব গতিকে সকলোকে আসু এজেৱাইচিপি KMSS সকলো জনগোষ্ঠীয় সংগঠন সকলো আঞ্চলিক দল সকলো একলগ হ'ব লাগিব আৰু মই আচৰিত হৈছোঁ যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কিয় স্পষ্টকৈ কোৱা নাই যে সকলো একলগ হ'ব লাগে সদৌ অসম ছাত্ৰ সন্থাই কিয় স্পষ্টকৈ কোৱা নাই যে সকলো একলগ হ'ব লাগে মই আশা কৰোঁ যে সকলো একলগ হ'ব আৰু এইবাৰ বিজেপিক প্ৰতিহত কৰিব মানে মই চব মোৰ মাৰ লগত কথা পাতিব লাগিব অনুমতি ল'ব লাগিব মোৰ পত্নী মোৰ ল'ৰা ডাঙৰ হৈছে তেওঁলোকৰ লগত কথা পাতিব লাগিব সংগঠনৰ লগত কথা পাতিব লাগিব সকলোৰে লগত কথা পাতি সিদ্ধান্ত ল'ম কিন্তু এতিয়া ব্যক্তিগত কথা নহয় জাতি বচোৱাৰ কথা ডিচেম্বৰৰ আগতে কোভিডৰ প্ৰতিষেধক উদ্ভাৱনৰ আশা কৰিব নোৱাৰি অনাগত 3টা মাহৰ বাবে সাজু হোৱাৰ প্ৰয়োজন হৈছে ছেপ্টেম্বৰ মাহত প্ৰায় ৭৫,০০০ লোক কোভিডত আক্ৰান্ত হ'ব অক্টোবৰ আৰু নৱেম্বৰত ইয়াতকৈ অধিক লোক আক্ৰান্ত হ'ব GMCHৰ প্ৰেক্ষাগৃহত প্লাজমা প্ৰদান কাৰ্যসূচীত অংশ লৈ এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ কনিষ্ঠ চিকিৎসকৰ উদ্যোগত আয়োজিত সপ্তাহজোৰা এই প্লাজমা কাৰ্যসূচীৰ নাম দিয়া হৈছে লোহিতাঞ্জলি বিগত 6 মাহে কৰা চিকিৎসক নাৰ্ছৰ লগতে স্বাস্থ্য বিভাগৰ কৰ্মচাৰীৰ ত্যাগক শলাগ লয় মন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানত অসম ৰাইফলছৰ 13 জন আৰু কনিষ্ঠ চিকিৎসকসহ 35 জনৰো অধিক লোকে প্লাজমা দান কৰে এতিয়া কালিকা লাগিছে বাগজানত 107 দিন ধৰি জ্বলিয়ে আছে বাগজানৰ অভিশপ্ত জুই ইয়াৰ মাজতে বুধবাৰে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় এগৰাকী অভিযন্তাৰ আনফালে বাগজানত থকা ভুক্তভোগী পৰিয়ালসমূহ আজি প্ৰায় 17 দিন ধৰি ক্ষতিপূৰণ নোপোৱাৰ দাবীত তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত শিবিৰ পাতি দিনে নিশাই একাকাৰ কৰি পাৰ কৰিছে তেওঁলোকে ক্ষতিপূৰণ পোৱা নাই যাৰ বিৰোধিতা কৰিছে তেওঁলোকে আৰু ক্ষতিপূৰণ দিয়াৰ দাবী উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালসমূহৰ বহুতো অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে বিশেষকৈ মহিলাসকল তীব্ৰ সমস্যাত কটাবলগীয়া হৈছে তাৰ পিছতেই কোনো খবৰ নাই অইল ইণ্ডিয়া তথা প্ৰশাসনৰ
কিয় এনে হৈছে সেই প্ৰশ্ন তেওঁলোকে উত্থাপন কৰিছে 107 দিন ধৰি চলি আছে বাগজানৰ অভিশপ্ত জুই ইয়াৰ মাজতে বুধবাৰে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় এগৰাকী অভিযন্তাৰ আনফালে বাগজানত থকা ভুক্তভোগী পৰিয়ালসমূহ আজি প্ৰায় 17 দিন ধৰি ক্ষতিপূৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি আছে প্ৰতি নিশাই তেওঁলোকে উজাগৰি নিশা পাৰ কৰিবলগীয়া হৈছে ভুক্তভোগী পৰিয়ালসমূহৰ বহুতো অসুবিধাৰ সৃষ্টি হৈছে বিশেষকৈ মহিলাসকল তীব্ৰ সমস্যাত পতাবলগীয়া হৈছে এই সন্দৰ্ভত এক ৰিপৰ্ট আগবঢ়াইছো আমাৰ সতীৰ্থ উপাসনাৰ বাগজান কাণ্ডৰ বৰ্তমান 106 দিন অতিক্ৰম কৰি গৈছে কিন্তু এতিয়ালৈকে অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ ফালৰ পৰা যি জুই নিৰ্বাপন কৰা কাৰ্য তেওঁলোকে এতিয়ালৈকে কৰিব পৰা নাই আৰু বিফল হৈছে তেওঁলোকে বুলি ইতিমধ্যে জানিব লাগিব আৰু ইতিমধ্যে বহু লোকৰ ইতিমধ্যে প্ৰাণ গৈছে যি বাগজান ঘটনা হোৱাৰ পৰা আৰু মই এতিয়া বৰ্তমান উপস্থিত আছোঁ তিনিচুকীয়া জিলাৰ উপায়ুক্তৰ কাৰ্যালয়সমূহত কিয়নো আমি ইতিমধ্যে জানো যে বাগজানবাসী যি ৰাইজ এতিয়ালৈকে বৰ্তমান তেওঁলোকে কোনো ক্ষতিপূৰণ পৰা নাই তাৰ বাবে তেওঁলোকে প্ৰতিবাদত নামি আহিছে আৰু এই প্ৰতিবাদত তেওঁলোকে বৰ্তমান তিনিচুকীয়া জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত শিবিৰ পাতিছে আৰু 16টা দিন বৰ্তমান তেওঁলোকে অতিক্ৰম কৰিছে আৰু তেওঁলোকে শিবিৰতে দুখ কষ্ট কৰি তেনেধৰণে আছে ইতিমধ্যে জানিব পাৰিছোঁ আৰু সেইবাবে আমি আজি তেওঁলোকৰ মাজলৈ আহিছোঁ কিন্তু তেওঁলোকৰ ইতিমধ্যে বিভিন্ন সমস্যা আছে যি আমাক তেওঁলোকে জানিবলৈ দিছে আৰু সেইবাবে তেওঁৰ মনৰ কথা আমি জানিবলৈ বিচাৰিছোঁ আপোনালোকক যদি দেখিছে যে কেনেধৰণৰ এক পৰিস্থিতিত আজি তেওঁলোকে এনেদৰে নিশা কটাবলগীয়া হৈছে ইয়াতে দিনে ৰাতিয়ে তেওঁলোকে একেলগে খাইছে একেলগে থাকিছে যিটো কৰোণা মহামাৰী এক ফালে ক'ব লাগিব এই মুহূৰ্তত এক বিভীষিকাময় সৃষ্টি কৰিছে এই মুহূৰ্তত আৰু সেইখিনি সময়ত যেহেতু এতিয়া সকলো লোক আতংকিত হৈ আছে তাৰ মাজতে যি বাগজানবাসী ভুক্তভোগী ৰাইজ এতিয়ালৈকে কোনো ধৰণৰ ক্ষতিপূৰণ তেওঁলোকে পোৱা নাই তাৰ প্ৰতিবাদত তেওঁলোকে আজি এনেদৰে ওলাই আহিছে উপায়ুক্তৰ কাৰ্যালয়সমূহত তেওঁলোকে আজি দিন কটাবলগীয়া হৈছে দিনে নিশাই তেওঁলোকে এনেদৰে আছে কষ্টত কিন্তু এতিয়ালৈকে অইল ইণ্ডিয়াই তেওঁলোকৰ দুখ বা তেওঁলোকে অইল ইণ্ডিয়াই জুই নিৰ্বাপন কৰিব পৰা হোৱা নাই আৰু তেওঁলোকৰ যিটো ক্ষতিপূৰণসমূহ এতিয়ালৈকে চৰকাৰে দিয়া নাই বহুতো নেতা পাৰ্লিমেণ্ট ইতিমধ্যে আহিছে বা জনপ্ৰতিনিধি আহিছে তেওঁলোকক বহুতো আশ্বাস দিছে কিন্তু এতিয়ালৈকে তেওঁলোকৰ যি দাবীসমূহ পূৰণ কৰিব পৰা নাই সেয়াই হৈছে অতি দুখজনক কথা আৰু তেওঁলোকৰ মুখৰ পৰাই আমি যিটো ভুক্তভোগী ৰাইজ তেওঁৰ পৰা জানিব বিচাৰিম যে কেনেধৰণৰ অৱস্থাত তেওঁলোকে আছে আৰু কি সমস্যা দাদা এই মুহূৰ্তত কি ক'ব যিহেতু বহুতো সমস্যাত আপোনালোকে জৰ্জৰিত হৈ আছে এই মুহূৰ্তত আৰু ইতিমধ্যে জানে যে কেইবাটা লোকৰ প্ৰাণ গৈছে বাগজান কাণ্ডৰ বাবে আৰু অইল ইণ্ডিয়া বৰ্তমান বিফল হৈছে তেওঁলোকে নানানটা প্ৰচেষ্টা চলাইছে কেনেধৰণে নিৰ্বাপন কৰিব পাৰিব আৰু এতিয়ালৈকে তেওঁলোকে উৎপাদন কৰিব বুলি কৈছে কি ক'ব এই মুহূৰ্তত হয় 106টা দিন দুৰ্বিহ যন্ত্ৰণাকাতৰ দিন বাগজানবাসীয়ে কটাবলগীয়া হৈছে আজি 24 তাৰিখৰ পৰা 16টা দিন উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এনেদৰে আজি আশ্ৰয় শিবিৰ পাতি প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে বাগজানবাসীয়ে অঘৰী জীৱনৰ দৰে গতিকে চৰম দুৰ্ভাগ্যজনক আৰু লজ্জাজনক কথা যিখন চৰকাৰৰ দিনত যিখন চৰকাৰে শাসনৰ বাক জৰি লৈছিল কেৱল জাতি মাটি ভেটি ৰক্ষাৰ স্বাৰ্থৰ কথা কৈ আৰু সেইখন চৰকাৰৰ দিনত কিন্তু আজি বাগজানবাসীৰ খিলঞ্জীয়া ভূমিপুত্ৰ লোকসকলে আজি এনেদৰে অঘৰী জীৱন কটাবলগীয়া হৈছে কেৱল অইল ইণ্ডিয়া লিমিটেডৰ ভুলৰ বাবে আৰু সেই ভুলৰ পৰিণতিত চৰম আজি দুৰ্দশাগ্ৰস্ত হৈ নিজৰ ঘৰ বাৰী সৰ্বস্বান্ত হেৰুৱাই আজি বাগজানবাসীয়ে সৰ্বস্ব হেৰুৱাই আজি অইল ইণ্ডিয়া লিমিটেডৰ ভুলৰ বাবে আজি উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এনেদৰে আশ্ৰয় শিবিৰ পাতি থাকিবলগীয়া হৈছে আজি মহিলাসকল আছে বয়বৃদ্ধ লোকসকল আজি ইয়াত আছে তেওঁলোকৰ কোনো ধৰণৰ শৌচালয় বা শৌচাগাৰ বা তেওঁলোকৰ প্ৰস্ৰাৱগাৰৰ ব্যৱস্থা নাই তেওঁলোকৰ খোৱা বোৱাৰ ব্যৱস্থাৰ ক্ষেত্ৰত কোনো ধৰণৰ আজি ব্যৱস্থা গ্ৰহণ কৰা নাই গতিকে আমি অইল ইণ্ডিয়া লিমিটেডক পুনৰ প্ৰত্যাহ্বান জনাইছোঁ দাবী উত্থাপন কৰিছোঁ কেৱল অইল ইণ্ডিয়া লিমিটেডৰ ভুলৰ বাবে আজি তিনিগৰাকীকৈ অভিযন্তা লোক কিন্তু অইল ইণ্ডিয়াৰ কৰ্মচাৰী আজি প্ৰাণ হেৰুৱাবলগীয়া হৈছে অইল ইণ্ডিয়াৰ বাগজান বিজয়াৰ 5 নং লোকেশ্যনত আৰু আজি 625টা বাগজান গাঁৱৰ ক্ষতিগ্ৰস্ত পৰিয়ালে দুৰ্বিহ জীৱন কটাবলগীয়া হৈছে আৰু যি সময়ত শিক্ষামন্ত্ৰীয়ে বিদ্যালয় খোলাৰ কথা কৈছে সেই মুহূৰ্তত কিন্তু আজি বাগজান গাঁৱৰ যিসকল শিশু আছে যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ ছাত্ৰৰ জীৱনৰ যি শিক্ষাৰ জীৱনৰ যি ভৱিষ্যত পংগুত্ৰলৈ ঠেলি দিছে চৰম দুৰ্ভাগ্যজনক কথা দুপৰ শিৰোনামত এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ দেশত এতিয়া দৈনিক ভয়ংকৰভাৱে বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা 44,65,863 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্ত বিগত 24 ঘণ্টাত সৰ্বাধিক 95,735 জন আক্ৰান্তক চিনাক্ত কৰা হৈছে বৰ্তমানলৈ কৰোনাই প্ৰাণ ল'লে 75,062 জনৰ এদিনতে মৃত্যু 1,172 জন কৰোনা ৰোগীৰ আমেৰিকাৰ পিছতে দ্বিতীয় স্থানত আছে ভাৰত ক্ৰমাগত 9 দিন ধৰি মৃত্যুৰ সংখ্যা 1000ৰ ওপৰত আছে ভাৰতবৰ্ষত দৈনিক ভয়ংকৰভাৱে বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা 44,65,863 জনলৈ বৃদ্ধি পাইছে কৰোনাত আক্ৰান্তৰ সংখ্যা বিগত 24 ঘণ্টাত সৰ্বাধিক 95,735 জন আক্ৰান্তক চিনাক্ত কৰা হৈছে
বৰ্তমানলৈ কৰোনাই প্ৰাণ ল'লে ৭৫,০৬২ জনৰ। এদিনতে মৃত্যু হৈছে ১,১৭২ জন কৰোনা ৰোগীৰ। আমেৰিকাৰ পিছতে দ্বিতীয় স্থানত আছে ভাৰত। ক্ৰমাগত ৯ দিন ধৰি মৃত্যুৰ সংখ্যা ১,০০০ৰ ওপৰত আছে। বাক্সা জিলাৰ নাওশালীত কালদিয়া নদীত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ। মৃত মহিলাগৰাকী জালাহৰ কদমগুৰি গাঁৱৰ টুটুমণি দাস বুলি চিনাক্ত হৈছে। কালদিয়া নদীত SDRFে অভিযান চলাই উদ্ধাৰ কৰে মহিলাগৰাকীৰ মৃতদেহ। এই খবৰ বাক্সা জিলাৰ নাওশালীৰ কালদিয়া নদীত উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ মৃতদেহ। মৃত মহিলাগৰাকী জালাহৰ কদমগুৰি গাঁৱৰ টুটুমণি দাস বুলি চিনাক্ত হৈছে। কালদিয়া নদীত SDRFে অভিযান চলাই উদ্ধাৰ কৰে মহিলাগৰাকীৰ মৃতদেহ। হুজাৰ কাকিত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড। ১ নম্বৰ কাকি চাৰিআলিত সংঘটিত হয় অগ্নিকাণ্ড। জুইত সম্পূৰ্ণৰূপে জাহ যায় 10খন দোকান। উল্লেখযোগ্য যে অৰুণ বৰাৰ হাৰ্ডৱেৰ দোকানৰ পৰা জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰিছে ৰাইজে। ইপিনে অৰুণ বৰাৰ দোকানত মজুত থকা কেইবাটাও গেছ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাত ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হয়। সমান্তৰালভাৱে ব্যৱসায়ীজনে দোকানত অবৈধভাৱে পেট্ৰল ডিজেল মজুত ৰখাৰো অভিযোগ কৰে স্থানীয় ৰাইজে। 3খনকৈ অগ্নি নিৰ্বাপক বাহিনীয়ে পাছত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। হুজাৰ কাকিত পুৱতি নিশা এই ভয়ংকৰ অগ্নিকাণ্ডৰ খবৰ আমি জনাইছোঁ। ১ নম্বৰ কাকি চাৰিআলিত সংঘটিত হয় অগ্নিকাণ্ড। জুইত সম্পূৰ্ণৰূপে জাহ যায় 10খন দোকান। তেওঁৰ দোকানৰ পৰা আৰম্ভ হৈছে বুলি আমি গম পাইছোঁ। তাতে বাবালীৰ যিজন কিনাৰত দোকানী বাবালী আছিলে, বাবালীয়ে শুই থকা অৱস্থাত ধোঁৱা গম পাই তেওঁ উঠি ল'লে। উঠি যাই গম পাইছে ৰঙাই দোকানত জুইটো আৰম্ভ হৈছে। আৰম্ভ হৈছে চিলিণ্ডাৰ বেয়া আছিলে। ৰঙাই দোকানতে আছিলে চিলিণ্ডাৰ জমা আছিলে। সেই চিলিণ্ডাৰৰ পৰা মানে অগ্নিকাণ্ডটো বেছি ভয়াৱহতা হৈছিল গম পাইছোঁ। চিলিণ্ডাৰখিনি থকাৰ কাৰণে এইবাৰ নুমলীগড়ত হাতী মানুহৰ ভয়ংকৰ যুঁজ। কেমেৰাৰ সন্মুখতে গজৰাজে ভাঙিলে বাইক। গাৰ নোম থিয় হৈ যোৱা এক দৃশ্য দেখুৱাব বিচাৰিছোঁ। আগে আগে এদল যুৱকৰ মৰণপ্ৰাণ দৌৰ আৰু পিছে পিছে এটা প্ৰকাণ্ড হাতী। নুমলীগড়ত এইদৰেই নিতৌ জীৱশ্ৰেষ্ঠ আৰু হাতীৰ মাজত চলিছে জীৱন যুঁজ। এই দৃশ্য নুমলীগড়ৰ দৈগ্ৰুং চাহ বাগিচাৰ। আজি কেইবাদিনো ধৰি পোৱালিসহ হাতীৰ এটা জাকে আশ্ৰয় লৈ আছে দৈগ্ৰুং চাহ বাগিচাত। হাতীৰ জাকটো আশ্ৰয় লৈ থকাৰ বাবে চাহ বাগিচাখনত কাম কৰিবলৈ গৈ বিপাঙত পৰিছে শ্ৰমিকসকল। ইফালে জাকটোক আঁতৰাই পঠাবলৈ যিমানেই চেষ্টা কৰিছে সিমানেই হাতীৰ জাকটোৱেও চোচা লৈছে মানুহলৈ। এই সন্দৰ্ভত অধিক জনাব আমাৰ সতীৰ্থ প্ৰণৱ শইকীয়াই। হয়, মই বৰ্তমান উপস্থিত আছোঁ নুমলীগড় দৈগুং চাহ বাগিচাত। আৰু দৈগুং চাহ বাগিচাত আজি কেইবাদিনো ধৰি এটা বৃহৎ বন্যহস্তী জাকে অৱস্থান কৰি আছে। আৰু যাৰ ফলত ইয়াৰ যিসকল শ্ৰমিক আছে, শ্ৰমিকসকলে চাহ বাগিচাত সুচাৰুৰূপে কাম কৰিব পৰা নাই। আৰু ইয়াৰ যিসকল চাহ বাগিচাৰ লোক আছে তেওঁলোকে হাতী জাকটো যিমানেই খেদিবলৈ চেষ্টা কৰিছে, হাতী জাকটো দেখা পোৱা গৈছে সিমানে চোচা লৈছে। আৰু আজি দিনৰ ভাগত দেখা পোৱা গৈছে এখন মটৰ চাইকেলো হাতীৰ জাকে আক্ৰমণ কৰি ভাঙি নষ্ট কৰিছে। আৰু মোৰ লগত একাংশ স্থানীয় লোক আছে, মই পোনে পোনে জানিব বিচাৰিম দাদা কিমান হাতী আছিলে আৰু কেতিয়া? হয়, আজি 2 দিন ধৰি আমাৰ ইয়াত 10টা হাতী জাক আহিছে। আৰু যেতিয়া আমি ৰাইজে যেতিয়া কাম কৰিবলৈ যায় তেতিয়া বহুত অশান্তি পাইছে। আমি যেতিয়া খেদিবলৈ যাওঁতে হাতী আমাৰ ফালে চোচা লয়। আজি দিনৰ ভাগতে এখন বাইক ভাঙিছে। আৰু আমি বননৰ আপোনাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত যেতিয়া আমি খবৰ দিওঁ তেখেতে একো আমাক মানে ৰিপ্লাই নিদিয়ে। ফোন মাৰিলেও একো একোৱে অহাই নাই। গাড়ী এখনো দেখা নাই, কোনোবা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ এখনো দেখা নাই। মানে বম বিচাৰিলে বমো নিদিয়ে বা লাইট এখন বিচাৰিলে লাইটো নিদিয়ে। তেনেকৈ আপোনালোকে চবেই জানে যে নুমলীগড়ত কিমান আমাৰ বাগানত কিমান হাতী আহিয়ে থাকে আৰু মানুহ হাতী হৈয়ে থাকে, সংঘাত হৈয়ে থাকে। গতিকে এই ব্যৱস্থা আমি চৰকাৰক জনাইছোঁ যে কিবা উচিত ব্যৱস্থা অলপ মানে দিনৰ ভাগতো এনেদৰে হাতী ওলাই থাকে। হয়, দিনৰ ভাগতে ওলাই থাকে। ৰাতি হ'লে হাতীসমূহ গাঁওসমূহত প্ৰৱেশ হয়, ঘৰ ভাঙি দণ্ডভণ্ড কৰি দিয়ে। কাৰোবাৰ চাউল খায়, কাৰোবাৰ ধানৰ এতিয়া খেতি উঠি আহিছে, খেতিত নামি পেলাই খেতি ধ্বংস কৰি দিয়ে গোটেই সোপা। হয়, নিশ্চয়কৈ আচলতে নুমলীগড়ত হাতী মানুহৰ সংঘাত আচলতে দীৰ্ঘদিনীয়া। আৰু এতিয়াও মই কেমেৰা পাৰ্চনক দেখুৱাবলৈ ক'ম, এতিয়াও হাতী জাকটোৰ একাংশ লোকে যদিও হাতী জাকটো খেদিবলৈ চেষ্টা কৰিছে কিন্তু বৰ্তমানো খেদিবলৈ সক্ষম হোৱা নাই। আৰু এনেদৰে আচলতে এয়া নিত্য নৈমিত্তিক ঘটনাত পৰিণত হৈছে নুমলীগড়। প্ৰণৱ, বাতৰিত পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। চুৰিয়া চিমেণ্ট ব্যৱহাৰ কৰিলে ঘৰ 50% অধিক মজবুত হয়। আপোনাৰ ঘৰ অটুট হ'লে হ'ব অটুট অসম। চুৰিয়া চিমেণ্ট, অটুট ঘৰ, অটুট অসম।